নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, এয়া হৈছে সতী ৰাধিকা শান্তি উদ্যান। আপোনালোকে জানেনে ক'ত আছে? যদিও অসমৰ কোনো কোনো ঠাইত এই সতী ৰাধিকা উদ্যান আছে যদিও এয়া গুৱাহাটী উজান বজাৰৰ মহাবাহু ব্ৰহ্মপুত্ৰৰ পাৰে পাৰে নতুন জিলা উপায়ুক্তৰ ভৱনলৈ প্ৰায় 2 কিলোমিটাৰমান ঠাই দীঘলে এই সতী ৰাধিকা শান্তি উদ্যান নতুনকৈ বিজেপি চৰকাৰে ৰাইজৰ বাবে সজাই উপহাৰ উৎসৰ্গা কৰিছে। বৰ সুন্দৰ ঠাই। এই সতী ৰাধিকা শান্তি উদ্যানৰ পৰা বিশাল মহাবাহু ব্ৰহ্মপুত্ৰৰ দুয়োপাৰৰ পাহাৰৰ মনোমোহা প্ৰাকৃতিক দৃশ্য চাবলৈ পাই সঁচাকৈ আমি গৌৰৱান্বিত হৈছোঁ। অসম চৰকাৰক ধন্যবাদ জনাইছোঁ। এই উদ্যান ঘূৰি ফুৰি চৌপাশৰ দৃশ্যবোৰ উপভোগ কৰি খন্তেক বহি পৃথিৱীৰ আটাইতকৈ সৰু নদীৰ দ্বীপ উমানন্দ মন্দিৰ দেখিবলৈ পোৱা যায়। বৰ সুন্দৰকৈ দৃষ্টিনন্দন কৰিব পাৰি। অৱশ্যে উমানন্দ মন্দিৰলৈ ফেৰী বা নাৱেৰেহে যাব পাৰি। এই দৃশ্যবোৰ চাই কিবা জীৱনটো অলৌকিক যেন লাগে। কৰ্মময় জীৱনৰ ব্যস্ততাৰ পৰা সময় উলিয়াই কেতিয়াবা এনেবোৰ ঠাইলৈ আহিলে মনত বহু শান্তি অনুভৱ হয়। আহিবচোন আপোনালোকেও এবাৰ আহি এই ঠাই চাই যাবহি, মনত পৰি থাকিব। এই সতী ৰাধিকা কোন আপোনালোকে জানেনে? ইয়াৰো বহুত কাহিনী আছে। ভাৰতৰ পূবত অসমৰ মাজত নগাঁও জিলাত এই ঠাই। এসময়ত মহাবাহু ব্ৰহ্মপুত্ৰৰ লগত এই বৰদুৱাৰ জলাশয় তম্বুৱানী জান সংযোগ আছিল। ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে স্থানীয় ৰাইজৰ খেতিপথাৰ নষ্ট কৰিছিল। ৰাইজে ভেটা মাৰিব বান্ধ সজাব বিচাৰিলে। বান্ধ ৰাখিব নোৱাৰাত স্থানীয় শ্ৰী শ্ৰীমন্ত শংকৰদেৱৰ পৰামৰ্শ লৈছিল। মহাপুৰুষজনাই কৈছিল যে এগৰাকী সতী তিৰোতাই যদি মাছ মৰা পলেৰে পানী আনি এই জানত ঢালে তেন্তে ভেটা বন্ধ সম্ভৱ হ'ব। তেতিয়া অঞ্চলৰ বহু উচ্চ বৰ্ণৰ মহিয়সী নাৰীসকলে পলেৰে পানী আনিব চেষ্টা কৰিলে যদিও নোৱাৰিলে। ভেটা বন্ধ নহ'ল। অৱশেষত কৈবৰ্ত সম্প্ৰদায়ৰ মাছমৰীয়া পৰিয়ালৰ এগৰাকী সাধাৰণ গৃহস্থনীয়ে নাৰী আহি পলেৰে 3বাৰ পানী ঢালি দিয়াত ভেটা বন্ধ হৈ গ'ল। তেওঁ আছিল পূৰ্ণানন্দৰ পত্নী জয়ন্তীয়ে নিজকে সতী বুলি পৰিচয় দিলে। তেতিয়াৰ পৰা গুৰুজনাই তেওঁক সতী ৰাধিকা নাম প্ৰদান কৰিলে আৰু তম্বুৱানী জানৰ নাম শান্তিজান হিচাপে জনাজাত হ'ল। বৰ্তমান তেওঁৰ নামেৰে এই অসমৰ মাজমজিয়াত গুৱাহাটী উজান বজাৰৰ ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰত এই সতী ৰাধিকা শান্তি উদ্যান সজোৱা হ'ল। ইয়াৰ অসমৰ মাজত ৰাইজৰ মাজত এটা সুন্দৰ উদ্যান সাজি অসম চৰকাৰে উপহাৰ হিচাপে দিলে। এই উপহাৰ আমি চাবলৈ দেখিবলৈ পাই বহুত গৌৰৱান্বিত হৈছোঁ। সঁচাকৈ অসম চৰকাৰক ধন্যবাদ জনাইছোঁ। ৰাইজ ভিডিঅ'টো চাই কেনে পালে জনাব। যদি ভাল লাগিছে লাইক শ্বেয়াৰ কৰি উৎসাহিত কৰিব বুলি আশা ৰাখিলোঁ। ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাই থকা সকলক মোৰ হিয়া ভৰা অভিনন্দন যাচিলোঁ। শেষৰখিনি আপোনালোকে চাই থাকিব। চাই থকাৰ বাবে ধন্যবাদ। এইখন সতীসাধিনী উদ্যান। গুৱাহাটীৰ ব্ৰহ্মপুত্ৰৰ কিনাৰত এনেকৈ অসম চৰকাৰে এখন সতীসাধিনী উদ্যান পাতিছে। তাত আহি বিভিন্ন ধৰণৰ পৰিয়ালকেন্দ্ৰিক আহি ইয়াতে খেলিবলৈ কৰিবলৈ বাচ্চাসহ খেলিব কৰিব পাৰিব। তাৰে এটা নতুন এনেকৈ এখন উদ্যান পাতি সকলোকে কেনেকৈ আজি অসম চৰকাৰে এই অসমৰ ৰাইজক উপভোগ কৰিবলৈ কাৰণে দিছে চাওকচোন। ইয়াৰে এটা নান্দনিক দৃশ্য মই আপোনালোকক দেখালোঁ। কেনে লাগিছে চাই আপোনালোকে জনাব হা, কেনেকৈ লাগিছে এখন সতীসাধিনী উদ্যান। ধুনীয়া ন? সঁচাই ধুনীয়া। আহিব, আপোনালোকেও আহিব। এনেকৈ ইয়াতে আহি পৰিয়াল হৈ খেলিব কৰিব পাৰিব। সতী ৰাধিকা উদ্যান এইবোৰ। ইয়াত আমি এইবোৰ সন্ধিয়া সময়ত সতী ৰাধিকা উদ্যান চাবলৈ আহিছোঁ।
ইয়াৰ এটা নান্দনিক দৃশ্য আপোনালোকক দেখালোঁ। সেইটো উমানন্দ মন্দিৰ, এই মহাবাহু ব্ৰহ্মপুত্ৰ মহামিলনৰ ক্ষেত্ৰত ইয়াতে সতীৰাধিকা দেৱীৰ এয়া উদ্যান পাতিছে। আপোনালোকক দেখালোঁ, কেনে লাগিছে জনাব আপোনালোকে। ধন্যবাদ।